আপোনালোক সকলৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আপোনালোকে ইয়াত মিনিমাম 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন নাই আৰু ইয়াত এটা সিম্পল ইণ্টাৰভিউ হ'ব। অসম চৰকাৰৰ চাকৰি হয়। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টি আপোনালোকে ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে যদিহে এই গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট কেইটাত আবেদন কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টি শেষলৈ চাই থাকিব। পোনপ্ৰথমতে বিজ্ঞাপনটো ওলাইছে মাজুলী জিলাৰ আপোনালোকৰ মাজুলী ৰাজহ চক্ৰ আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত নিম্নলিখিত লাটসমূহৰ অৰ্থাৎ আপোনালোকৰ যিটো নেকি ৰেভিনিউ চাৰ্কল হয় আপোনালোকৰ তাৰ পৰা ইয়াতে বহুত বেছি পদ মুকলি কৰি দিছে। ইয়াতে মই এডভাৰটাইজমেণ্টটো গোটেইখিনি পঢ়ি নিদিওঁ কাৰণ পঢ়ি থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। মই আপোনালোকক যিখিনি নেকি ইম্পৰ্টেণ্ট সেইখিনি জনাই দিছোঁ। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ টোটেল পষ্ট আপোনালোকৰ বাবে দিয়া আছে 10টা। ইয়াতে আপোনালোকে 10টা আপোনালোকে পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ মৌজাসমূহ দিয়া হৈছে আৰু ৰাজহ চক্ৰসমূহ দিয়া হৈছে। আপোনালোকে চাই ল'ব। মাজুলী ৰাজহ চক্ৰ আহতগুৰিত আপোনালোকৰ ইয়াতে লাট নং 3 হয়। ইয়াতে এটা পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ মাহিলী দৰমহাটো হ'ব আপোনালোকৰ 14,000ৰ পৰা ষ্টাৰ্টিং হ'ব। এইটো হৈছে বেছিক পে। এক্সট্ৰা পে আপোনালোকৰ গ্ৰেড পে এক্সট্ৰা এড হৈ আপোনালোকৰ বহুত বেছি আপোনালোকৰ ষ্টাৰ্টিং চেলেৰি হ'ব 25,000ৰ পৰা আৰম্ভ হ'ব। মাজুলী ৰাজহ চক্ৰ কমলাবাৰীত আপোনালোকৰ ইয়াতে আপোনালোকে চাব আপোনালোকে ইয়াত 14,000ৰ পৰা আপোনালোকৰ মাহিলী আপোনালোকৰ চেলেৰি হ'ব। মই কৈছোঁ এইটো বেছিক হয়, আপোনালোকক মই ডাইৰেক্ট 25,000 কৈ দিছোঁ। ঠিক আছে, ইয়াতে নেক্সট হৈছে আপোনালোকৰ মাজুলী ৰাজহ চক্ৰ। ইয়াতে দিয়া আছে আপোনালোকৰ কমলাবাৰীৰে হয় আৰু ইয়াতে আপোনালোকে গাঁওসমূহ চাই ল'ব। ঠিক আছে, গাঁওসমূহৰ নাম দিয়া আছে। ইয়াতে আপোনালোকে 25,000 পাব। ইয়াতে 14,000 আপোনালোকে যিখিনি দেখিছে এইটো হৈছে আপোনালোকৰ বেছিক। ইয়াতে এক্সট্ৰা এলাউন্সেছ এড হৈ আপোনালোকৰ 25,000টো সেইটো হ'বই, সেইটো নিশ্চিত। ইয়াতে আপোনালোকে গোটেইখিনি মাজুলী ৰাজহ চক্ৰত দেখিব আৰু উজনি মাজুলী চক্ৰ দেখিব। ইয়াতে আপোনালোকৰ দুই ধৰণৰ আপোনালোকৰ আছে মাজুলী ৰাজহ চক্ৰ আৰু উজনি মাজুলী চক্ৰ। ইয়াতে গাঁওসমূহ আৰু মৌজাসমূহ আপোনালোকৰ বেলেগ বেলেগ হ'ব। কোনোবাটো আহতগুৰি হ'ব, কমলাবাৰী হ'ব, ইয়াতে আপোনালোকৰ শালমাৰা হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ গাঁওসমূহ বেলেগ বেলেগ হ'ব। ইয়াতে কোনসকলে আবেদন কৰিব পাৰিব? ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ভাৰতবৰ্ষৰ আপোনালোকে নাগৰিক হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তেতিয়াহ'লেহে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ঠিক আছে, ইয়াতে মই আপোনালোকক জনাই দিছোঁ আপোনালোকৰ আবেদনকাৰীৰ বয়স 30/7/2026 তাৰিখে ন্যূনতম আপোনালোকৰ 30 বছৰ হ'বই লাগিব। আপোনালোকৰ যদিহে 30/7/2026 আগত যদি 30 বছৰ হোৱা নাই তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকে আবেদনকাৰী আপোনালোকে অসমৰ স্থায়ী বাসিন্দাৰ হোৱাৰ উপৰিও আপোনালোকৰ শিক্ষান্ত পৰীক্ষাত আপোনালোকৰ মাৰ্কৰ কথা ইয়াতে মেনশ্যন কৰা নাই যদিও আপোনালোকৰ যি সময়ত ইণ্টাৰভিউ হ'ব সেই সময়ত আপোনালোকৰ মাৰ্কসমূহ চাব। ইয়াতে মই আপোনাক জনাই দিছোঁ ইয়াত আপোনালোকৰ আৰু স্বীকৃতিপ্ৰাপ্ত বৰ্ড হ'ব লাগিব। ঠিক আছে, ইয়াতে মই আপোনাক জনাই দিছোঁ যে আবেদনকাৰী আৰু আপোনালোকে মানসিকভাৱে আৰু শাৰীৰিকভাৱে সক্ষম হ'ব লাগিব। ইয়াতে মই আপোনালোকক লাইন বাই লাইন বুজাই নাথাকোঁ, মই আপোনালোকক চিম্পলভাৱে কৈ দিছোঁ যে আপোনালোকে পোনপ্ৰথমতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ চৰকাৰী কামৰ লগত নিযুক্ত হ'ব নালাগিব আৰু ইয়াত আপোনালোকৰ পলিটিক্স পাৰ্টিৰ লগতো আপোনালোকে জড়িত হ'ব নালাগিব। সেইসকলে ইয়াত আবেদন কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰে স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনালোকে যিটো নেকি ইয়াতে দেখিছে মাজুলী ডিষ্ট্ৰিক্টৰ আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অন্য ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলে কিন্তু ইয়াত আবেদন কৰিব নোৱাৰে। ইয়াতে আপোনালোকক মই গোটেইখিনি জনাই দিলোঁ, আপোনালোকে চাই ল'ব আৰু এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে ফৰ্মটো পাই যাব আৰু এডভাৰ্টাইজমেণ্টটো পাই যাব। ঠিক আছে, আপোনালোকে নিজেই চাই লৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰে। ইয়াতে মই আপোনালোক জনাই দিছোঁ কি কি প্ৰয়োজন নথিপত্ৰ লাগিব। পোনপ্ৰথমতে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰটো লাগিব, অৰ্থাৎ আপোনালোকৰ PRCটো লাগিবই ইয়াতে প্ৰয়োজন হ'ব আৰু আপোনালোকৰ বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ গোটেইখিনি লাগিব ইয়াতে। আৰু আপোনালোকৰ যিখিনি নেকি কাষ্ট চাৰ্টিফিকেট বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আৰু আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি গোটেইখিনি প্ৰয়োজন হ'ব আৰু ফটো আপোনালোকৰ 2 কপি লাগিব, চাইন লাগিব। ঠিক আছে, ইয়াতে আপোনালোকে এইখিনিয়ে জানিলে। ইয়াতে আপোনালোকৰ এইখিনিয়ে মূল আছিল আপোনালোকৰ এই বিজ্ঞাপনটোৰ। ইয়াতে আপোনালোকৰ লাষ্ট ডেট হ'ব 30 জুলাই। ঠিক আছে, 30 জুলাইৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। ইয়াতে মই আপোনালোকক জনাই দিছোঁ আপোনালোকে বহুতো আপোনালোকে জুলাই মাহত ভেকেঞ্চিসমূহ দেখিব
বিশ্বনাথৰ পৰাও আহিছে আপোনালোকৰ তাতে প্ৰায় আপোনালোকৰ 55 পোষ্ট আছিলে আৰু আপোনালোকৰ গুৱাহাটী হাইকোৰ্টতো আপোনালোকে MTSত যদিহে আপোনালোকে মিনিমাম 8 পাছ হৈছে তেনেহ'লে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকৰ লাষ্ট ডেট আহি পৰিছেহি আপোনালোকে যদি সেইটোৰ বাবে ইচ্ছুক হয় এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ'ৰ লিংকটো পাই যাব মই এটা ভিডিঅ' দিছিলোঁ তাতে আপোনালোকে সম্পূৰ্ণ অনলাইন প্ৰচেছ আৰু আপোনালোকে গোটেইখিনি জানিবলৈ পাৰিব ইয়াতে মই আপোনাক জনাই দিছোঁ যে আপোনালোকে যদিহে আপোনালোকে বিশ্বনাথৰ পৰাও যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে পাৰিব তাতে আপোনালোকৰ বহুত বেছি পোষ্ট আছে আৰু ইয়াতে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টত আপোনালোকৰ টোটেল 10টা পোষ্ট আছে আপোনালোকে পোষ্ট আৰু কোনখন আপোনালোকৰ ডিষ্ট্ৰিক্ট ওচৰৰ হয় বা আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে স্থায়ী বাসিন্দা হয় সেইটো আপোনালোকে চাই মেলি আপোনালোকে আবেদন কৰিব পাৰে ইয়াতে মই আপোনাক জনাইছোঁ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ প্ৰয়োজন নাই আপোনালোকৰ ইয়াতে সম্পূৰ্ণভাৱে আপোনালোকৰ এক্সামিনেশ্যন কণ্ডাক্ট নকৰে ইয়াত কেৱল এটা চিম্পল ইণ্টাৰভিউ হ'ব তাৰপিছতে আপোনালোকৰ গোটেইখিনি প্ৰমাণপত্ৰ লৈ পালে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লাষ্ট মেৰিট লিষ্ট ওলাব ঠিক আছে ইয়াতে আপোনালোকে ক'ত জমা দিব লাগিব কি মই সেইটো আপোনালোকক জনাই দিছোঁ আপোনালোকে জমা দিব লাগিব যিটো নেকি আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টৰ হেড আপোনালোকৰ ৰেভিনিউ চাৰ্কল হয় সেইটোত আপোনালোকে গৈ জমা দিব লাগিব ঠিক আছে আপোনালোকে ফৰ্মটো পাই যাব এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু যদিহে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে এইখিনি কথা মন দি শুনিব মই আপোনালোকক বহুত গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকে ৰিজনিং আপোনালোকে ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ৰিজনিং মেথামেটিক্স আৰু ইংৰাজী আৰু অসমৰ যিখিনি নেকি আপোনালোকৰ GK GS আছে আপোনালোকে সেইখিনি যদি সম্পূৰ্ণকৈ অফলাইন মাধ্যমত কিতাপৰ দ্বাৰা পঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত খুব আপোনালোকে 7খনমান কিতাপ দেখিব খুব সুন্দৰ কিতাপ আৰু সেইখন খুব কম মূল্য আপোনালোকে কিনিবলৈ পাৰিব ইয়াতে আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ ৰিজনিং আৰু মেথামেটিক্স আৰু ইংৰাজী আছে ইংৰাজীটো আপোনালোকে নিতু মেমৰ পাব সেইটো খুব ভাল কিতাপ হয় সেইবাবে মই টেগ লগাই দিছোঁ এই কিতাপ কেইখন আপোনালোকে ৰিজনিং পাব RS আগৰৱালাৰ আপোনালোকে বহুতেই আপোনালোকে অনলাইনত চাৰ্চ কৰি চাব পাৰে RS আগৰৱালাৰ টপ আপোনালোকৰ ৰিজনিং আৰু মেথামেটিক্সৰ কাৰণে হয় কোৱান্টিটিভ এপ্টিটিউড বুলি আছে যিটো নেকি মেথছৰ বাবে ঠিক আছে আপোনালোকে গোটেইখিনি সলভ কৰা পাব ইয়াতে সাধাৰণভাৱে আপোনালোকে যিসকলে একেবাৰে ৰিজনিঙৰ নামটোৱে শুনা নাছিলে তেওঁলোকৰ বাবেও এই কিতাপখন বনোৱা হৈছে আৰু ভাল আপোনালোকৰ মেথামেটিক্স যিসকলে দুৰ্বল পায় তেওঁলোকে দুই ধৰণৰ মেথছ আছে আপোনালোকে আৰ্থমেটিক আৰু আপোনালোকৰ এডভান্সত আপোনালোকে প্ৰথমতে আপোনালোকে আৰ্থমেটিকটো নজনাকৈ এডভান্সত আপোনালোকে কৰিবলৈ নাযাব কাৰণ তাতে তেওঁলোকে বহুতে দুৰ্বল হয় যিহেতু তেওঁলোকে বহুত টাফ পায় আমাৰ বাবে নহয় বহুতে ভাবে মেথছটো তেনেকুৱা নহয় পোনপ্ৰথমতে আৰ্থমেটিকটো আপোনালোকে শিকি ল'ব লাগিব তাৰপিছত আপোনালোকে এডভান্স লেভেললৈ যাব লাগিব আৰু অসমৰ এনেকুৱা এটা পৰীক্ষা নাই যিটোত নেকি আপোনালোকৰ আৰ্থমেটিকটো নাহে আপোনালোকৰ এডভান্স ক'তো নাই এডভান্স আহে যে আপোনালোকৰ দুই এটা মাত্ৰ গ্ৰেড 3 যিটো নেকি গ্ৰেজুৱেট লেভেলত আহে বাকী ক'তো আপোনালোকৰ গ্ৰেড 4 গ্ৰেড 3 এনেকুৱা সাধাৰণ যিটো নেকি HS পাছ সেইটোত নাহে ঠিক আছে সেইটোত কেৱল আৰ্থমেটিক আহে আৰ্থমেটিক সেয়ে আপোনালোকৰ 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ড আহে ঠিক আছে আপোনালোকে যদিহে সেইখিনি কিতাপ কিনিব বিচাৰিছে কিনিব পাৰে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিছোঁ আপোনালোকে বাই কৰি ল'ব পাৰে আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোত পাই থাকিব ধন্যবাদ